হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি মই ব্লগটো ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ আৰু আমাৰ ল'ৰাটোৰ কাৰণে সেয়ে মই ভাত বহাই থৈছোঁ। তাক ভাত খুৱাব লাগিব আৰু কি বুলি কয়, মই কিচেনটো অকণমান দেখাই দিছোঁ আপোনালোকক। ইমান ভালকৈ নাই আৰু যেন তেন বনাই থৈছোঁ কিচেনটো, দেখিছেনে? তো আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ দেই। এইটো আমাৰ ল'ৰাটো আৰু তালৈ কালি এটা ঘড়ী মঙাইছিলোঁ, স্পাইডাৰমেন। এইটো চাওক, ঘড়ীটো দেখিছেনে? আৰু টাইম চাব পাৰে। ঘড়ীটো বেয়া নহয়, ভালেই, কিন্তু ইয়াক ব্যৱহাৰ কৰাটোহে মেইন কথা, নহ'লে লাষ্টিং কমি যাব। সি ৰাতিপুৱা আজি 5:30 উঠিছে, জানেনে? উঠি পেলাই এই ঘড়ীটো পূৰা বজাই আছে, লাইটটো অন কৰি কৰি। চাওঁ ঘড়ীটো চাওঁ। টুপি এইফালে চাওঁ। এইটো চাওক, এইটো খোলাচোন এনেকৈ। এইটো চাওক, এনেকৈ ঢাকন খুলি দিব পাৰে। এইটো ঢাকন মাৰি দিয়া। এইটো ঢাকন মাৰি দিব পাৰে। আৰু এইফালে চাওক, এইফালে 3টা ছুইচ আছে, দেখিছেনে? এটা লাইট জ্বলে এইটো, আৰু বাকীকেইটা টাইমটো মিলাব পাৰে। এইটো চাওক, টাইম মিলাব পাৰে। এইটো দেখিছেনে? আৰু এতিয়া মই ভাত খুৱাই মই দোকানলৈ যাম। তো ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰপিছত ল'ৰাটোক মই ভাত খুৱাইছোঁ। তাৰ ভাত খুৱাই চিজিল কৰি মই দোকান যাম। দোকানতো অলপ দেখাই দিম আপোনালোকক ব্লগটো। আৰু মই দোকানত আহি পাই গ'লোঁ। মই এতিয়া বুন্দিয়া বনাইছিলোঁ। এই চাওক, বুন্দিয়া, কাটা নিমকি, দেখিছেনে? কাটা নিমকি আৰু বুন্দিয়া বনাইছোঁ। চ' আজিলৈ ইমানেই। জয় আই অসম।